এইখিনি নহৰু ল'লোঁ আচাৰ বনাবৰ কাৰণে আৰু এইখিনি জলকীয়া ল'লোঁ। আহকচোন কেনেদৰে আচাৰ বনাওঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইখিনি গোল নেমু লৈছিলোঁ আচাৰ বনাম আৰু ধুনীয়াকৈ ধুই মেলি ল'লোঁ। আৰু এতিয়া মই অকণমান বাকলি এৰিয়াই দেখুৱাম। বাকলিখিনি এৰিলে ধুনীয়াকৈ নিমখ লাগিব, গতিকে মই আটাখিনি অকণমান বাকলি চাচি ল'ম। এই চাকুখন এনেকুৱা কটা এইখনেৰে ৰুকি দিলে এনেকৈ আঁচ বহি যায়, ইয়াতে নিমখ ধুনীয়াকৈ সোমাই যাব। এনেদৰে মই আটাখিনি কৰি ল'ম। এইখিনি নিমখ সানি ধুনীয়াকৈ ৰ'দত দি দিম। ক'লা সৰিয়হ লৈছিলোঁ অলপ সৰহকৈ, এইখিনি চপ লৈছিলোঁ, জিৰা লৈছোঁ, জালুক লৈছোঁ, শুকান জলকীয়া আৰু অকণমান ধনিয়া। এই আটাখিনি মই ভাজি মিক্সিত গুড়ি কৰি ল'ম আচাৰত দিবৰ বাবে। এই লেবুটো বাকলি এৰিয়াই নেপেলাওঁ, এনেদৰে মই 4 ফালকৈ কাটিম। ভালদৰে নিমখ লাগিব। এইখিনি ধুনীয়াকৈ কাটি ল'লোঁ। মই আটাখিনি এনেদৰে কাটি ল'ম আৰু অকণমান ৰ'দত শুকায়ো ল'ম। ক'ৰবাত পানী আছে যদি শুকাই যাব। এই লেবুখিনি ৰ'দত ধুনীয়াকৈ শুকাই আনিলোঁ, অলপো পানী নাই। এতিয়া ইয়াতে মই নিমখ হালধি মছলা আটাইখিনি সানি ল'ম। এতিয়া হালধি দিলোঁ, ইয়াত নিমখ দিলোঁ। আগতীয়াকৈ নিমখ সানি ৰাখিছিলোঁ সেইকাৰণে এতিয়া বেছি নিদিওঁ। হালধি দিলোঁ। এই ভাজি লোৱা মছলাখিনি ইয়াতে ঢালি দিম। এয়া মিঠাতেল দিলোঁ অকণমান, পিছত মই অকণমান বেছিকৈ দিম। এতিয়া অকণমান সানি ল'ম। এতিয়া মই ভালদৰে আটাখিনি সানি ল'ম। সানি লোৱাৰ পিছত বৈয়ামত ভৰাই দিম ধুনীয়াকৈ। লেবু টেঙা কাঁচৰ বৈয়ামত ভৰাই ৰাখিব লাগে, প্লাষ্টিকৰ বৈয়ামত নালাগে ৰাখিবলৈ। কাঁচৰ বৈয়ামত ৰাখিলে ভাল হয়। এই কাঁচৰ বৈয়ামটো ৰ'দত শুকাই ধুনীয়াকৈ আনিব লাগে আৰু আচাৰখিনি ভৰোৱাৰ আগত এনেকৈ মিঠাতেল দি ল'ব লাগে। চাৰু চাইডকেইটা মই এনেকৈ মিঠাতেল দি ল'লোঁ আগতীয়াকৈ। এইখিনি ইয়াতে ভৰাই দিম বৈয়ামত। এনেদৰে মই আটাখিনি ভৰাই দিম। মই অকণমান ওপৰত তেল দি ঢাকনিখন দি থৈ দিম আৰু মাজে সময়ে ৰ'দত দি থাকিম। এইটো বৈয়ামত ধুনীয়াকৈ ভৰাই ল'লোঁ। মাজে সময়ে ৰ'দত দি থাকিব লাগিব, তেতিয়াহে খাবলৈ ভাল হ'ব। এইখিনি নহৰু ল'লোঁ। এইখিনি নহৰু আচাৰ বনাম, হাই প্ৰেছাৰৰ কাৰণে ভাল। আৰু বেছিকৈ আনি থৈ দিলে এনেকৈ গজা ওলায়, সেইকাৰণে ভাবিছোঁ আচাৰ বনাই ৰাখিম। এইখিনি ল'লোঁ বাকলি এৰাই। আৰু এইখিনি পকা জলকীয়া ল'লোঁ, এইখিনিৰ লগত দি দিম। এইখিনি এতিয়া মই অকণমান ভাজিম, তাৰপিছত মিক্সিত খুন্দি গুড়া কৰি ল'ম। পেনখন গৰম হৈছে, এয়া নহৰুখিনি ইয়াতে দি দিলোঁ, অকণমান ভাজি ল'ম। এইখিনি অকণমান ভাজি ল'ম, আধা ভাজা কৰি মিক্সিত গুড়ি কৰি ল'ম। অকণমান ঠাণ্ডা হ'বলৈ দিম, পিছত মিক্সিত গুড়ি কৰি ল'ম। ইয়াতে ভৰাই ল'ম। নহৰুখিনি পিচি লোৱা হৈ গ'ল, ইয়াতে মই ঢালি ল'ম জলকীয়াখিনি ওপৰত। এইখিনি নহৰু দিবৰ কাৰণে অকণমান গৰম কৰি ল'লোঁ। লোৱা গৰম তেলখিনি ইয়াতে ঢালি দিলোঁ। এইখিনি নিমখ ল'লোঁ, চামুচ হালধি দিলোঁ, জিৰা গুড়ি দিলোঁ। এইখিনি চব আৰু অকণমান কালজিৰা দিলোঁ, এটা ধুনীয়া চেন আহিব। এতিয়া ভালদৰে আটাখিনি সানি ল'ম। এটা বৈয়াম ল'লোঁ সৰু, ইয়াতে এতিয়া ভৰাই দিম। আচাৰখিনি মিহলি লোৱা হৈ গ'ল, ইয়াতে ভৰালোঁ।